নমস্কাৰ, মই নীলাঞ্জনা তালুকদাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ ভাৰতবৰ্ষৰ জিঅ'গ্ৰাফী আৰু আগৰটো ক্লাছতো আমি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি গোটেইকেইটা ফিচাৰ্ছ আমি বিতংকৈ আলোচনা কৰিম। প্ৰথমতে আমি যোৱাটো ক্লাছত হিমালয় পৰ্বতৰ বিষয়ে আলোচনা কৰিছিলোঁ। হিমালয় পৰ্বতখন ভাৰতবৰ্ষৰ উত্তৰ দিশত অৱস্থিত আৰু ই কি ভাগত বিভক্ত হৈ আছে তাৰে এটা আমি আভাস দিছিলোঁ। সেয়া প্ৰথমতে চাই লৈছোঁ, আহক আকৌ এবাৰ ৰিপিট কৰি লৈছোঁ। হিমালয়ান মাউণ্টেইনছত কি থাকে? য়াং মাউণ্টেইনছ থাকে আৰু ফল্ডিং গাঁথনিগতভাৱে ভাঁজ কৰা এই পৰ্বতসমূহ ভাৰতৰ উত্তৰ সীমান্তৰ ওপৰেৰে বিস্তৃত হৈ আছে আৰু এই পৰ্বতমালাবোৰ সিন্ধুৰ পৰা ব্ৰহ্মপুত্ৰলৈকে পশ্চিম পূব দিশত চলি আছে। হিমালয়ে বিশ্বৰ আটাইতকৈ ওখ আৰু অন্যতম ঠেক পাহাৰীয়া বাধাক প্ৰতিনিধিত্ব কৰে। ইহঁতে এটা চাপ গঠন কৰে যিয়ে প্ৰায় ২,৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰু ইহঁতৰ প্ৰস্থ কাশ্মীৰত ৪০০ কিলোমিটাৰৰ পৰা অৰুণাচল প্ৰদেশত ১৫০ কিলোমিটাৰলৈকে। যিমানেই আমি ৱেষ্টাৰ্ণ ছাইডৰ পৰা ইষ্টাৰ্ণ ছাইডলৈ আহোঁ সিমানেই উত্তৰ পূবৰ ফালে অৰুণাচললৈকে হিমালয় বিস্তৃত হৈ আছে আৰু তাৰ যিটো হাইট সেইটো কমি আহে। উচ্চতাৰ তাৰতম্য পশ্চিম অৰ্ধেকতকৈ পূব অৰ্ধেক অংশতহে বেছি, যিটো ক'লো পশ্চিমত বেছি হয় আৰু পূবৰ ফালে কমি আহে। হিমালয়ৰ দীৰ্ঘায়িত পৰিসৰত ৩টা সমান্তৰাল ৰেঞ্জৰে গঠিত। এতিয়া এই ৰেঞ্জসমূহ ইম্পৰ্টেণ্ট হয় জানিবলৈ। কি ৰেঞ্জ আছে হিমালয়ৰ, অৰ্থাৎ তাৰ উচ্চতা হিচাপে আৰু তাৰ কিছুমান ফিচাৰ্ছ হিচাপে হিমালয়খন ৩টা ভাগত আমি বিভক্ত কৰিব পাৰোঁ। এই পৰ্বতমালাৰ মাজত কেইবাটাও উপত্যকা পৰি আছে। উত্তৰতম পৰ্বতমালাক গ্ৰেট হিমালয়াজ বা অন্তৰ্নিহিত অৰ্থাৎ ইনাৰ হিমালয়াজ বুলি জনা যায় আৰু ইয়াক হিমাদ্ৰী বুলিও জনা যায়। গড় উচ্চতা ৬,০০০ মিটাৰ উচ্চতম শৃংগৰে গঠিত ই আটাইতকৈ অবিৰত ৰেঞ্জ। ইয়াত সকলো বিশিষ্ট লোক সন্নিৱিষ্ট কৰা হৈছে। এতিয়া আমি গম পালো যে হিমাদ্ৰী অৰ্থাৎ আটাইতকৈ উচ্চ হয় হিমালয়ৰ ভিতৰত। তাৰ পিছতে নেক্সট আছে হিমাদ্ৰীৰ দক্ষিণে অৱস্থিত এই ৰেঞ্জে আটাইতকৈ ঠেক পৰ্বত ব্যৱস্থা গঠন কৰে আৰু ইয়াক হিমাচল বা কম হিমালয় অৰ্থাৎ লেচাৰ হিমালয়াজ বুলি জনা যায়। হিমালয়াজ গ্ৰেট হিমালয়াজ বা হিমাদ্ৰীৰ তলতে আছে হিমাচল, তাক লেচাৰ হিমালয়াজ বুলিও জনা যায়। এই ৰেঞ্জসমূহ মূলতঃ অতি সংকুচিত আৰু পৰিৱৰ্তিত শিলৰ দ্বাৰা গঠিত। উচ্চতা ৩,০৬০ৰ পৰা ৪,৫০০ মিটাৰৰ ভিতৰত আৰু গড় প্ৰস্থ ৫০ কিলোমিটাৰলৈকে হয়। অৰ্থাৎ যিটো হিমাদ্ৰী সেয়া আটাইতকৈ ওখ হয়, তাৰ পিছত আহে হিমাচল আৰু হিমাচলৰ যিটো হাইট সেইটো অকণমান কম হয় তাতকৈ। ইয়াৰ গড় উচ্চতা হৈছে ৩,০৬০ৰ পৰা ৪,৫০০ মিটাৰৰ ভিতৰত। পীৰ পঞ্জাল ৰেঞ্জ, ইয়াত কেইবাটাও ৰেঞ্জ থাকে, প্ৰত্যেকটো হিমালয়ান ৰেঞ্জ থাকে। ইয়াতে থাকে পীৰ পঞ্জাল ৰেঞ্জ, আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ ৰেঞ্জ গঠন কৰাৰ বিপৰীতে ধৌলাধৰ আৰু মহাভাৰত ৰেঞ্জো বিশিষ্ট। এই ৰেঞ্জটো হিমাচল প্ৰদেশৰ বিখ্যাত কাশ্মীৰ উপত্যকা, কংৰা আৰু কুলু উপত্যকাৰে গঠিত। এই অঞ্চলটো পাহাৰীয়া ষ্টেচনৰ বাবে সুপৰিচিত। হিল ষ্টেচনলৈ যায় মানুহে, হিমাচললৈ যায় হিল ষ্টেচনলৈ, গতিকে হিল ষ্টেচনৰ বাবে এই হিমালয়ৰ এই এৰিয়াবোৰ সুপৰিচিত হৈ আছে। ইয়াৰ পিছত যি গ্ৰেট হিমালয়াজ আছে, মহা হিমালয়ৰ ভাঁজবোৰ অসমতাপূৰ্ণ প্ৰকৃতিৰ, অৰ্থাৎ এই ভাঁজবোৰ সমান নহয়, ক'ৰবাত বেছি ক'ৰবাত কম তেনেকুৱা। হিমালয়ৰ এই অংশৰ মূল অংশ গ্ৰেনাইটৰ দ্বাৰা গঠিত। মূল অংশত গ্ৰেনাইট আছে আৰু ই বহুবৰ্ষীয়ভাৱে বৰফেৰে বান্ধ খাই থাকে আৰু ইয়াক এই ৰেঞ্জৰ পৰা কেইবাটাও হিমবাহ নামি আহে, অৰ্থাৎ গ্লেছিয়াৰ নামি আহে এই বহুবৰ্ষীয় বৰফেৰে বান্ধ খাই থকা হিমালয় পৰ্বতৰ পৰা হিমবাহ নামি আহে। হিমাদ্ৰীৰ দক্ষিণে অৱস্থিত অৰ্থাৎ চাউথত
হিমাদ্ৰী প্ৰথমতে হিমাদ্ৰী আছিলে তাৰপিছত হিমাচল এই হিমাদ্ৰীৰ দক্ষিণে অৱস্থিত এই যিটো পঞ্জল ৰেঞ্জ এই আটাইতকৈ ঠেক পৰ্বত ব্যৱস্থা গঠন কৰে আৰু ইয়াক হিমাচল বা কম হিমাচল বুলিও জনা যায় এই ৰেঞ্জসমূহত মূলতঃ অতি সংকুচিত আৰু পৰিৱৰ্তিত শিলৰ দ্বাৰা গঠিত অৰ্থাৎ এই পৰিৱৰ্তিত শিল আগতে বেলেগ আছিল পিছলৈকে সি পৰিৱৰ্তন হোৱা তেনেকুৱা ধৰণৰ শিল তাৰ নেচাৰটোৱে তেনেকুৱা আৰু সংকুচিত শিলেৰে গঠিত হৈ আছে এই ৰেঞ্জটো উচ্চতা 3060 পৰা 4500 মিটাৰৰ ভিতৰত আৰু গড় প্ৰস্থ 50 কিলোমিটাৰ পীৰ পাঞ্জাল ৰেঞ্জে আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ ৰেঞ্জ গঠন কৰাৰ বিপৰীতে আৰু এটা ৰেঞ্জ আছে সেয়া হৈছে ধলাধৰ আৰু মহাভাৰত ৰেঞ্জ এইসমূহো বিশিষ্ট ৰেঞ্জ এই ৰেঞ্জ কাশ্মীৰৰ বিখ্যাত উপত্যকা হিমাচল প্ৰদেশৰ কাংৰা আৰু কুলু উপত্যকাৰে গঠিত এই অঞ্চলটো পাহাৰীয়া ষ্টেচনৰ বাবে সুপৰিচিত হৈ আছে হিমালয়ৰ অতি বাহ্যিক পৰ্বতমালাক অৰ্থাৎ আউটাৰ হিমালয়াছক কি বুলি জনা যায় শিৱালিক বুলি জনা যায় হিমালয়ৰ অতি বাহ্যিক পৰ্বতমালাক শিৱালিক বোলা হয় ইহঁতে এটা প্ৰস্থৰ ওপৰেৰে বিস্তৃত হৈ থাকে 10 পৰা 50 কিলোমিটাৰ আৰু ইয়াৰ উচ্চতা 900 পৰা 1100 মিটাৰৰ ভিতৰত ভিন্ন হয় অৰ্থাৎ প্ৰথমতে হিমাদ্ৰী তাৰপিছত হিমাচল তাৰপিছত শিৱালিকৰ হাইটবোৰ কম হয় যদি আমি তুলনা কৰি চাওঁ হিমাদ্ৰী বা হিমাচলৰ তুলনাত শিৱালিকৰ হাইট মাত্ৰ 900 পৰা 1100 মিটাৰৰ ভিতৰতহে হয় এই ৰেঞ্জবোৰ অধিক উত্তৰ দিশত অৱস্থিত মূল হিমালয় ৰেঞ্জৰ পৰা নদীয়ে নমাই অনা অসংহিত পলসৰ দ্বাৰা গঠিত দীৰ্ঘায়িত বিভাজনৰ উপৰিও পশ্চিমৰ পৰা পূবলৈ অঞ্চলৰ ভিত্তিত হিমালয়ক বিভক্ত কৰা হৈছে অঞ্চল ভিত্তিত হিমালয়ক কিদৰে বিভক্ত কৰা হৈছে এই বিভাজনবোৰ নদী উপত্যকাৰ দ্বাৰা সীমাবদ্ধ হৈ আছে অৰ্থাৎ কাষে কাষে নদী গৈছে আৰু সেই নদীৰ কাষে কাষে কিছুমান উপত্যকা হৈ গৈছে আৰু মানুহৰ বসতি স্থানো হৈ গৈছে উদাহৰণস্বৰূপে সিন্ধু আৰু সাতলুজৰ মাজত অৱস্থিত হিমালয়ৰ সেই অংশটোক পৰম্পৰাগতভাৱে পঞ্জাৱ হিমালয় বুলি জনা যায় আৰু যদিও আঞ্চলিকভাৱে ইয়াক পশ্চিমৰ পৰা পূবলৈ ক্ৰমে কাশ্মীৰ আৰু হিমাচল হিমালয় বুলিও জনা যায় নদীৰ কাষে কাষে আমি জানো যে চিভিলাইজেশ্যন হৈছিলে ভাৰতবৰ্ষত আমি যদি হিষ্ট্ৰী পাত লুটিয়াই চাওঁ তেনেহ'লে গম পাম যে যিসমূহ নদীৰ পাৰ সেই নদীৰ পাৰসমূহতে মানৱ সভ্যতাৰ গঢ় লৈ উঠিছিলে ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষতো সিন্ধু নদীৰ পাৰতে প্ৰথম চিভিলাইজেশ্যন হৈছিলে গতিকে এই যিসমূহ নদী এই হিমালয়ৰ নদী নৰ্দাৰ্ণ এৰিয়া যিমানসমূহ আমাৰ নদী আছে যেনে গংগা সিন্ধু আৰু ব্ৰহ্মপুত্ৰ এই তিনিখন মেইন নদী এই নদীসমূহৰ উপত্যকাৰ দ্বাৰা সীমাবদ্ধ কৰা হয় একোখন উপত্যকা আৰু ঠিক তেনেদৰে ইয়াৰ উদাহৰণ হৈছে সিন্ধু আৰু সতলুজ ৰিভাৰ সিন্ধু আৰু সতলুজৰ মাজত অৱস্থিত হিমালয়ৰ যিখিনি অংশ আছে সেই অংশটোক পৰম্পৰাগতভাৱে কি বুলি জনা যায় সেই অংশটোক পৰম্পৰাগতভাৱে পঞ্জাৱ হিমালয় বুলি জনা যায় আৰু ইয়াক আঞ্চলিকভাৱে যদিও পঞ্জাৱ হিমালয় বুলি জনা যায় কিন্তু পশ্চিমৰ পৰা পূবলৈ ক্ৰমে কাশ্মীৰ আৰু হিমাচল হিমালয় বুলিও জনা যায় সতলুজ আৰু কালী নদী এইবাৰ আহিছো আমি সতলুজ আৰু কালী নদীৰ পিনে সতলুজ আৰু কালী নদীৰ মাজত থকা হিমালয়ৰ অংশটো কুমাউন হিমালয় বুলি জনা যায় গতিকে আমি ইয়াতে ধৰিব পাৰিছো যে হিমালয়াজক যিহেতু ৰেঞ্জ হিচাপে ভাগ কৰা হৈছে তাৰ হাইট হিচাপে তাৰ ভাগবোৰ নিৰ্ণয় কৰা হৈছে তিনিটা ভাগত বিভক্ত কৰা হৈছে এটা হৈছে হিমাদ্ৰী এটা হৈছে হিমাচল আৰু এটা হৈছে শিৱালিক ইয়াৰ উপৰিও উপত্যকাসমূহ বা অঞ্চলসমূহৰ ভিত্তিতো হিমালয়ৰ বিভাজন কৰা হৈছে প্ৰথমতে আমি ইয়াতে পালো যে সিন্ধু আৰু সতলুজৰ মাজত যিখিনি অৱস্থিত হিমালয়ৰ অংশ সেইখিনিক পঞ্জাৱ হিমালয় বুলি জনা যায় ইয়াৰ পিছতে আমি গম পালো যে সতলুজ আৰু কালী নদীৰ মাজত থকা হিমালয়ৰ সেই অংশটোক কুমাউন হিমালয় বুলি জনা যায় কালী আৰু তিস্তা নদী এবাৰ আহিছে প্ৰথমতে আমি চালো যে সতলুজ আৰু
সিন্ধু আৰু সতলুজ নদী। তাৰপিছতে পালোঁ আমি সতলুজ আৰু কালি নদী আৰু তিষ্টা নদী। এই কালি নদী আৰু তিষ্টা নদীয়ে নেপাল হিমালয়ৰ সীমা নিৰ্ধাৰণ কৰে আৰু তিষ্টা আৰু দিহাং নদীৰ মাজত থকা অংশটোক অসম হিমালয় বুলি জনা যায়। এই বহল শ্ৰেণীসমূহত আঞ্চলিক নামসমূহো আছে। অসম হিমালয় কোনখিনিক জনা যায়? কালি আৰু তিষ্টা নদীৰ মাজৰ যিখিনি নেপাল হিমালয়ৰ সীমা নিৰ্ধাৰণ কৰে, তিষ্টা আৰু দিহাং নদীৰ মাজত যিখিনি আছে সেইখিনিক আমি কি বুলি জনা যাওঁ? অসম হিমালয় বুলি জনা যাওঁ। আৰু দিহাং নদীটো কি হয়? ব্ৰহ্মপুত্ৰ পাৰ্থ হয়, আমি জানো। ব্ৰহ্মপুত্ৰ হিমালয়ৰ পূবসমূহ সীমা চিহ্নিত কৰে। হিমালয় যেনেকৈ আহি অৰুণাচলত শেষ হৈছেহি, অৰুণাচলৰ পৰা আমি যদি চাওঁ যে ব্ৰহ্মপুত্ৰ নদীখনে এটা অৰুণাচলত আহি এটা শাৰ্প টাৰ্ণ এটা লৈছেহি আৰু অসমৰ মাজেৰে বৈ গৈছে। গতিকে এই ব্ৰহ্মপুত্ৰই হিমালয়ৰ পূব সমসীমা চিহ্নিত কৰে। দিহাং গৰ্জৰ সিপাৰে হিমালয় পৰ্বতমালা দক্ষিণ দেশত তীব্ৰ বেঁকা হয়, অৰ্থাৎ শাৰ্প টাৰ্ণ এটা লয় আৰু ভাৰতৰ পূব সীমাৰেখাত বিয়পি পৰে। ইহঁতক পূৰ্বাঞ্চল বা পূবৰ পাহাৰ আৰু পৰ্বত বুলিও জনা যায়। পূৰ্বাঞ্চল বুলি জনা যায় নৰ্থ ইষ্টৰ এই পাহাৰসমূহক। এই উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজেৰে বৈ যোৱা বেছিভাগেই শক্তিশালী বালিচহীয়া শিলৰ দ্বাৰা গঠিত হয়, যিবোৰ পলসুৱা শিল হয়। ঘন অৰণ্যৰে আবৃত এইবোৰ বেছিভাগেই সমান্তৰাল ৰেঞ্জ, অৰ্থাৎ ইয়াত প্লেন হয়, ইয়াত খুব বেছি ওখ চাপৰ নহয় আৰু উপত্যকা হিচাপে চলি থাকে। পূৰ্বাঞ্চলত কি কি পাহাৰ আছে আমি জানো? পাটকাই পাহাৰ, নগা পাহাৰ, মণিপুৰ পাহাৰ আৰু মিজো পাহাৰ। এইসমূহে পূৰ্বাঞ্চলৰ পাহাৰসমূহ। এয়া আচলতে হিমালয়ৰে পাৰ্ট আমি ক'ব পাৰোঁ। পাটকাই পাহাৰ, নগা পাহাৰ, মণিপুৰ পাহাৰ, মিজো পাহাৰ এইসমূহে আহি শ্বৰ্ট হাইট, যিটো ৱেষ্টাৰ্ণ চাইডে যি হিমালয়ৰ যিটো হাইট তাৰ তুলনাত এই পাহাৰবোৰৰ হাইটসমূহ যথেষ্ট কম। গতিকে এইখিনি আছিল হিমালয়ৰ বিষয়ে। আকৌ এবাৰ ৰিভাইজ কৰি লৈছোঁ। হিমালয়ত প্ৰথমতে আমি 3টা ৰেঞ্জত তাক ভাগ কৰিম। সেয়া হৈছে, প্ৰথমটো হৈছে দ্য গ্ৰেটাৰ হিমালয়াজ। গ্ৰেটাৰ হিমালয়াজত আমি কি পাম? তাৰ নামটো আন এটা নাম হৈছে হিমাদ্ৰী। তাৰপিছতে আমি যিটো মাজখণ্ডত গ্ৰেটাৰ হিমালয়াজৰ তলতে আমি হিমাদ্ৰীৰ তলত আমি হিমাচল পাম। সেয়া ইনাৰ হিমালয়াজ হয়। আৰু তাৰপিছতে লেচাৰ হিমালয়াজ বুলি কোৱা হয়। গ্ৰেটাৰ হিমালয়াজক ইনাৰ হিমালয়াজ বুলিও কোৱা হয়। তাৰপিছতে আহিছে লেচাৰ হিমালয়াজ, যিটোক হিমাচল বুলিও কোৱা হয়। আৰু শেষত আমি পাম শিৱালিক বা আউটাৰ হিমালয়াজ, বাহ্যিক পৰ্বতমালাক শিৱালিক বুলি কোৱা হয়। ইয়াৰ উপৰিও হিমালয়ক আৰু কি ভাগত বিভাজন কৰা হৈছে? অঞ্চলৰ ভিত্তিতো বিভাজন কৰা হৈছে। ইয়াৰ মাজতে হৈছে, প্ৰথমতে আমি পঞ্জাৱ হিমালয় কোন কোন নদীৰ মাজত আছে সেইটো ইম্পৰ্টেণ্ট হয়। সিন্ধু আৰু সতলুজৰ মাজত আছে, অৱস্থিত হৈ আছে। এই অংশটোক পৰম্পৰাগতভাৱে পঞ্জাৱ হিমালয় বুলি জনা যায়। তাৰপিছত আছে সতলুজ আৰু কালি নদীৰ মাজত হিমালয়ৰ সেই অংশটোক কুমাউন হিমালয় বুলি জনা যায়। আৰু কালি আৰু তিষ্টা নদীয়ে নেপাল হিমালয়ৰ সীমা নিৰ্ধাৰণ কৰে আৰু তিষ্টা আৰু দিহাং নদীৰ মাজত অসম হিমালয় অৱস্থিত হৈ আছে। এইখিনি আছিলে হিমালয়ৰ ভাগ। আৰু তাৰোপৰি যিসমূহ পাহাৰ পৰ্বত আছে, নৰ্থ ইষ্টৰ পাহাৰ পৰ্বতসমূহ পূৰ্বাঞ্চলত পাটকাই পাহাৰ, নগা পাহাৰ, মণিপুৰ পাহাৰ, মিজো পাহাৰ আদি অৱস্থিত হৈ আছে। এইখিনি আছিল হিমালয়ৰ বিষয়ে। এইবাৰ আমি উত্তৰ সমভূমি অৰ্থাৎ নৰ্দাৰ্ণ প্লেইনছৰ বিষয়ে আমি পঢ়িম। প্লেইনছ অৰ্থাৎ ইয়াত পাহাৰ নাই, প্লেইনছ সমতল। 3টা প্ৰধান নদীয়ে আচলতে আমাৰ যিটো নৰ্থ এৰিয়া, নৰ্দাৰ্ণ প্লেইনছত কভাৰ হৈ আছে 3টা প্ৰধান নদী। আৰু সেয়া ক'ৰ পৰা আহিছে? সেয়া হিমালয়ৰ পৰাই আহিছে। 3টা প্ৰধান নদীৰ ব্যৱস্থাৰ আন্তঃক্ৰিয়াৰ ফলত উত্তৰ সমভূমি গঠন হৈছে, তথা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। সিন্ধু নদী, গংগা নদী আৰু ব্ৰহ্মপুত্ৰ। সিন্ধু নদীৰ বেছিভাগ অংশই এতিয়া আমি ক'ত দেখিবলৈ পাওঁ?
ভাৰত আৰু পাকিস্তানৰ বিভাজন হোৱাৰ পিছত পাকিস্তানৰ একমাত্ৰ ডাঙৰ বৃহৎ নদী হিচাপে সিন্ধু নদী আটাইতকৈ বেছি শতাংশ পানী পাকিস্তানে ব্যৱহাৰ কৰি আহিছে ভাৰতবৰ্ষৰ তুলনাত। সেয়া সিন্ধু চুক্তি জলচুক্তিৰ দ্বাৰা সেয়া নিৰ্ধাৰণ কৰা হৈছে। যি কি নহওক, এই সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰই যি উত্তৰ সমভূমি তাৰে প্ৰধান নদীসমূহ। ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহো আছে। এই সমভূমি জলজ মাটিৰে গঠন কৰা হৈছে আৰু লাখ লাখ বছৰ ধৰি হিমালয়ৰ পাদদেশত পৰি থকা বিশাল অৱবাহিত জলজ নিক্ষেপৰ ফলত এই উৰ্বৰ সমভূমি গঠন হৈছিলে। কেতিয়া হৈছিলে? বহু বছৰ আগতে হিমালয়ৰ তলত পৰি আছিলে। তাৰপিছতে এয়া উত্তৰ সমভূমি, হিমালয়ৰ পাহাৰসমূহ শেষ হোৱাৰ পিছত এই উত্তৰ সমভূমিৰ আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ গঠন হৈছিলে হিমালয়ৰ তলতে। 7 লাখ বৰ্গ কিলোমিটাৰ এলেকা জুৰি ই বিস্তৃত হৈ আছে আৰু প্ৰায় 2024 কিলোমিটাৰ দীঘল আৰু 240ৰ পৰা 320 কিলোমিটাৰ বহল হয়। এই সমভূমিখন ঘন জনবসতিপূৰ্ণ ভৌতিক বিভাগ আৰু চহকী মাটিৰ আৱৰণৰ সৈতে পৰ্যাপ্ত পানী যোগান আৰু অনুকূল জলবায়ুৰ সৈতে ই কৃষিগতভাৱে ভাৰতৰ এক উৎপাদনশীল অংশ। আমি জানো যে ভাৰতবৰ্ষত যিদৰে অলপ আগতে মই মেনশ্যন কৰিছিলোঁ যে ভাৰতবৰ্ষৰ প্ৰথম চিভিলাইজেশ্যন ক'ত হৈছিলে? সিন্ধু নদীৰ উপত্যকাত আমি দেখিবলৈ পাওঁ। কাৰণ নদীৰ ব্যৱহাৰৰ ফলতেই, নদীৰ ওচৰত থাকিলেহে মানুহে তাতে খেতি খোলা কৰিবলৈ সেই ব্যৱহাৰটো শিকিলে আৰু তেনেধৰণে সভ্যতাৰ সৃষ্টি হৈ গ'ল। একোটা সভ্যতা এনেদৰে নদীৰ পাৰত আমি দেখিবলৈ পাওঁ। গতিকে এয়া হৈছে চহকী মাটি আৰু ইয়াতে ধান খেতি কৰিবলৈও যথেষ্ট ভাল। গতিকে চহকী মাটিৰ আৱৰণৰ সৈতে পৰ্যাপ্ত পানী যোগান ধৰা হয় আৰু অনুকূল জলবায়ুৰ সৈতে ই কৃষিগতভাৱে ভাৰতৰ এক উৎপাদনশীল অংশ হিচাপে উত্তৰ সমভূমি আমি জানো। আৰু উত্তৰ সমভূমি বহুলভাৱে কি ভাগত বিভক্ত কৰা হৈছে সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। গতিকে 3টা নদী ইয়াত আছে উত্তৰ সমভূমিত। প্ৰথমটো হৈছে সিন্ধু নদী, তাৰপিছতে হৈছে গংগা নদী, তাৰপিছতে হৈছে ব্ৰহ্মপুত্ৰ নদী। আৰু এই 3খন নদী থকাৰ ফলতে এই উত্তৰ সমভূমি খুব বেছি ফাৰ্টাইল হয় আৰু ইয়াত খেতি বাতি আদি কৰি ভাৰতবৰ্ষৰ যি ইকনমিত সি যথেষ্ট অৰিহণা যোগাইছে আৰু মানুহৰো পানী যোগান ধৰাৰ পৰা আদি কৰি কৃষিগতভাৱেও ই ভাৰতৰ ভিতৰতে চহকী অংশ হয়। আৰু ইয়াৰ যিটো দৈৰ্ঘ্য সেইটো 7 লাখ বৰ্গ কিলোমিটাৰ। ই 7 লাখ বৰ্গ কিলোমিটাৰ এৰিয়াত সি বিস্তৃত হৈ আছে। এতিয়া আমি চাই লৈছো আহক উত্তৰ সমভূমি কি ভাগত বিভক্ত কৰা হৈছে। উত্তৰ সমভূমি বহলভাৱে 3টা ভাগত বিভক্ত কৰা হৈছে। সেই 3টা ভাগ হৈছে পশ্চিম অংশ কি বুলি জনা যায়? পঞ্জাৱ ৰাজ্য আমি সকলোৱে জানো পঞ্জাৱ বুলি কোৱা হয়। আচলতে ভাৰতবৰ্ষতো এতিয়া আমি যদি চাবলৈ যাওঁ, ভাৰতবৰ্ষতো এখন পঞ্জাৱ ৰাজ্য আছে আৰু ক'ত আছে? পাকিস্তানতো আছে। সেই একেখন পঞ্জাৱে ভাগ হৈ পেলাই হৈছে। কিন্তু আমি যদি চাওঁ উত্তৰ সমভূমি, ভাৰতবৰ্ষৰ উত্তৰ সমভূমি হিচাপে, তেনেহলে পশ্চিম অংশক আমি পঞ্জাৱ বুলি কওঁ আৰু ইয়াৰ সিন্ধু আৰু ইয়াৰ উপনৈসমূহেৰে গঠিত। গতিকে এই যিটো পঞ্জাৱৰ অংশ যিটো পাকিস্তানত আছে, তাতে সিন্ধু নদী বৈ গৈছে আৰু সেয়াই একমাত্ৰ জল ব্যৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ এখন নদী পাকিস্তানৰ। এতিয়া ভাৰতবৰ্ষৰ আমি যদি চাওঁ যে এই অংশটোক পঞ্জাৱ বুলিয়েই জনা যায় আৰু ইয়াত কোনখন নদী আছে? সিন্ধু নদীখন আছে আৰু ইয়াৰ উপনৈসমূহে আছে। এই সমভূমিৰ বৃহত্তৰ অংশ পাকিস্তানতে অৱস্থিত হৈ আছে। আৰু সিন্ধু আৰু ইয়াৰ উপনৈসমূহ কি হয়? ঝেলাম, চেনাব, ৰবি,
ব্যাস ৰবি আৰু সতলুজ আৰু ব্যাজ আৰু সতলুজ আৰু উৎপত্তি ইয়াৰ ক'ত হিমালয়ত সমভূমিৰ এই অংশত বহু বছৰ ধৰি আধিপত্য হৈ আছে গতিকে আমি ইয়াৰ যিসমূহ সিন্ধু নদীখনৰ যি উপনৈসমূহ সেই উপনৈসমূহ আমি জানিব লাগে সেই উপনৈসমূহ হৈছে ঝেলাম চেনাব ৰবি ব্যাস আৰু সতলুজ এইকেইখন উপনদী কিন্তু ভাৰতবৰ্ষৰ মাজেৰে বৈ গৈছে আৰু এই সমূহৰ উৎপত্তি সকলো হিমালয়তে হৈছে গতিকে আমি এইটো কথা ইয়াৰ পৰা মন কৰিব পাৰো যে হিমালয়ৰ যিসমূহ নদী সেইসমূহে আহি কিন্তু উত্তৰ সমভূমিত যথেষ্ট উত্তৰ সমভূমিখন ফাৰ্টাইল হোৱা যথেষ্ট অৰিহণা যোগায় এই অৰ্থাৎ ব্ৰহ্মপুত্ৰই হওক গংগাই হওক বা সিন্ধু নদীয়ে হওক এই গোটেইকেইখন হিমালয়ান ৰিভাৰ এই গোটেইকেইখনেই উত্তৰ সমভূমিক মানুহৰ সুন্দৰভাৱে বসতি স্থান আৰু খেতি খোলাৰ বাবে অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈ আহিছে ইয়াৰ পিছত আমি দোৱাবৰ বিষয়ে পঢ়িম দো আব অৰ্থাৎ দুটা শব্দ ইয়াত দুটা শব্দ লগ লাগি আমি যদি চাওঁ তেনেহলে এই দোৱাব শব্দটো দুটা শব্দ লগ লাগি আছে এটা হৈছে দো অৰ্থাৎ দোৰ অৰ্থ হৈছে দুটা আৰু আব অৰ্থাৎ মানে পানী একেদৰে পঞ্জাৱৰো তেনেধৰণে দুটা শব্দ আছে আমি জানো যে পঞ্জাৱৰ পঞ্জ অৰ্থাৎ পাঁচ আৰু আব মানে পানী অৰ্থাৎ পাঁচ নদী আমি পাঁচ নদীৰ কথা আমি জানিলো ঝেলাম চেনাব ৰবি ব্যাস সতলুজ এই পাঁচ নদী এই সমূহ লগ লাগি কি হৈছে পঞ্জ আব অৰ্থাৎ পঞ্জাব ঠিক তেনেধৰণে দোৱাবো দুটা শব্দৰে গঠিত দো অৰ্থাৎ দুটা আৰু আব অৰ্থাৎ পানী গংগাৰ সমভূমি আৰু ঘাগ্গৰ আৰু তিষ্টা নদীৰ মাজত বিস্তৃত হৈ আছে গংগাৰ সমভূমি এতিয়া আমি যদি চাবলৈ যাওঁ ব্ৰহ্মপুত্ৰ ইষ্টাৰ্ণ চাইডে আমি পাম ব্ৰহ্মপুত্ৰৰ আগতে আমি গংগা নদীৰ বিষয়েও ডিছকাছ কৰি লৈছে গংগাৰ সমভূমি ক'ত আছে দুখন নদীৰ মাজত আমি দেখিবলৈ পাম সদায় নদীৰে বাউণ্ডৰী হৈ আছে এই সমূহ অংশসমূহ যেনেধৰণে আমি হিমালয়ান যিসমূহ নৈ আছিলে সেইসমূহৰ তিষ্টা যেনে দিহাং তাৰে মাজত আমাৰ অসম হিমালয় ঠিক তেনেধৰণে আমি জানো যে গোটেই পাঞ্জাৱ হিমালয়ৰ বিষয়েও আমি আলোচনা কৰিছিলো ঠিক তেনেধৰণে যি এই নদীসমূহ আছে এই নদীসমূহৰ মাজতো যি আমাৰ উত্তৰ সমভূমি সেয়া অংশ গঠন হৈ আছে গংগাৰ সমভূমি ঘাগ্গৰ আৰু তিষ্টা নদীৰ মাজত বিস্তৃত উত্তৰ ভাৰতত ই হাৰিয়ানা দিল্লী ইউপি বিহাৰ আংশিকভাৱে ঝাৰখণ্ড আৰু পশ্চিম বংগত বিয়পি আছে আৰু পূব দিশত বিশেষকৈ অসমত ব্ৰহ্মপুত্ৰৰ সমভূমি নিহিত হৈ আছে উত্তৰ সমভূমিক সাধাৰণতে কি বুলি কোৱা হয় সমতল ভূমি বুলি বৰ্ণনা কৰা হয় আৰু ইয়াৰ ৰিলিফৰ কোনো তাৰতম্য নাই গংগাৰ সমভূমি ক'ত আছে বুলি আমি জানিলো গংগাৰ সমভূমি আছে ঘাগ্গৰ আৰু তিষ্টা নদীৰ মাজত আৰু উত্তৰ সমভূমিত কি বুলি আছে উত্তৰ সমভূমিত হাৰিয়ানা দিল্লী ইউপি বিহাৰ আংশিকভাৱে ঝাৰখণ্ড আৰু পশ্চিম বংগতো বিয়পি আছে পূব দিশত বিশেষকৈ পূব ফালে আমি যদি চাওঁ ইষ্টৰ ফালে আমি যদি চাওঁ তেনেহলে অসমত কোনখন নদী বৈ গৈছে অসমত ব্ৰহ্মপুত্ৰৰ সমভূমি নিহিত হৈ আছে উত্তৰ সমভূমিক সাধাৰণতে কি বুলি জনা যায় সমতল ভূমি বুলিয়েই জনা যায় যদিও আমি নৰ্থ ইষ্টত যদি আহো আমি চাম উত্তৰ দিশত আমি কি দেখিবলৈ পাওঁ
আমাৰ উত্তৰ পূব দিশত পাহাৰ দেখিবলৈ পাওঁ, সমতল আমি দেখিবলৈ নাপাওঁ, কিন্তু তুলনামূলকভাৱে অসমকো সমতল ভূমি বুলিয়ে বৰ্ণনা কৰা হয়, কাৰণ উত্তৰ পূবৰ অসমত বাদে বাকী গোটেই কেইখন ৰাজ্যই পাহাৰীয়া, অসমত ইমান বেছি পাহাৰ নাই আৰু ই প্লেইনছ হয়, অৰ্থাৎ সমতল হয়, গতিকে ইয়াক অসমক সমতল ভূমি বুলিয়ে বৰ্ণনা কৰা হয়। এই বিশাল সমভূমিসমূহত বিভিন্ন ধৰণৰ ৰিলিফ বৈশিষ্ট্য আছে, ৰিলিফ ফিচাৰ্ছ, অৰ্থাৎ বেলেগ বেলেগ ধৰণৰ বৈশিষ্ট্য কিছুমান আছে, আৰু এই বৈশিষ্ট্যৰ তাৰতম্যও আছে। এই কোনোবাটোত যদি কোনোবাটো বেলেগ, কোনোবাটোত আনটো বেলেগ। ৰিলিফ বৈশিষ্ট্যৰ তাৰতম্য অনুসৰি উত্তৰ সমভূমিক 4টা অঞ্চলত ভাগ কৰিব পাৰি। এতিয়া আমি চাই লৈছোঁ আহক যে উত্তৰ সমভূমি কি কি অঞ্চলত আচলতে ভাগ কৰিব পাৰি। উত্তৰ সমভূমিৰ বিষয়ে আমি থুলমূলকৈ আমি জানি ল'লোঁ, আৰু এটা কথা মন কৰিবলগীয়া যে উত্তৰ সমভূমি আৰু অসম ভূমি সেয়া সমতল হয়, আৰু তাৰ যি ৰিলিফ ফিচাৰ্ছ তাৰ কোনো তাৰতম্য দেখিবলৈ পোৱা নাযায়। এতিয়া আমি চাই লৈছোঁ আহক যে উত্তৰ সমভূমিক কি কি 4টা অঞ্চলত ভাগ কৰিব পাৰি। প্ৰথমতে হৈছে যে নদীবোৰে পাহাৰৰ পৰা নামি অহাৰ পিছত শিৱালিকৰ ঢালৰ সমান্তৰালভাৱে পৰি থকা প্ৰায় 8ৰ পৰা 16 কিলোমিটাৰ বহল সংকীৰ্ণ বেল্টত শিলগুটি জমা হয়। ইয়াক ভাবৰ বেল্ট বুলি জনা যায়। আমি জানো যে হিমালয়ৰ যি নদী সেয়া বৈ আহিছে, সেয়া বৈ আহি ক'ৰ পৰা বৈ গৈছে, সেয়া ওপৰৰ পৰা নামি আহি সমতল পাইছেহি, উত্তৰ সমতল পাইছেহি। গতিকে নদীবোৰ ক'ৰ পৰা আহে, পাহাৰৰ পৰা আহে। নদীসমূহ পাহাৰৰ পৰা নামি অহাৰ পিছত শিৱালিকটো কোনটো আছিল, একেবাৰে শেষৰটো, অৰ্থাৎ আউটাৰ হিমালয়ৰ 3টা ৰেঞ্জৰ ভিতৰত প্ৰথম ৰেঞ্জটো একেবাৰে উচ্চ, সেয়া হৈছে হিমাদ্ৰী, তাৰপিছতে আমি হিমাচল পাওঁ, তাৰপিছতে শিৱালিক পাওঁ। গতিকে এই শিৱালিকৰ ঢালৰ সমান্তৰালে, অৰ্থাৎ পেৰেলেলি প্ৰায় 8ৰ পৰা 16 কিলোমিটাৰ বহল সংকীৰ্ণ বেল্টত কি জমা হৈ থাকে, শিলগুটি জমা হৈ থাকে। নদী ওপৰৰ পৰা হাই স্পীডত ফ্ল' হয়, ওপৰৰ পৰা বৈ আহে নৈ, আৰু আহি শেষত যেতিয়া সমতল পায়হি তেতিয়া তাৰ যিটো স্পীড, সেই স্পীডটো কমি যায়, আৰু তেতিয়া সি এই সংকীৰ্ণ বেল্টত কিছুমান শিলগুটি জমা কৰি শিলগুটি এৰি থৈ যায়। আমি যদি সাধাৰণ ভাষাত বুজিবলৈ চেষ্টা কৰোঁ, হাই স্পীডত অহা নদী শেষত আহি পেলাই সি কি হয়, তাৰ স্পীডটো কমি যায়, আৰু তাৰ পৰা আমি দেখিবলৈ পাওঁ যে সি কিছু অংশ সংকীৰ্ণ, অৰ্থাৎ নেৰো বেল্ট এটাৰ সৃষ্টি কৰে। শিলগুটিৰে ভৰ্তি হৈ থাকে, আৰু এই বেল্টত শিলগুটি জমা হৈ থাকে। ইয়াক কি বুলি জনা যায়, ভাবৰ বেল্ট বুলি জনা যায়। এই ভাবৰ বেল্টত সকলো ধাৰা নোহোৱা হৈ যায়, অৰ্থাৎ যিমান স্পীড আছিল নদীখনৰ, শিৱালিক পোৱাৰ পিছত, শিৱালিকৰ তলৰ অংশ যেতিয়া পায়হি, অৰ্থাৎ উত্তৰ সমতল পায়হি, তেতিয়া এই ভাবৰ বেল্টৰ কি হয়, এই নদীসমূহৰ কি হয়, ধাৰ নাইকিয়া হৈ যায়, আৰু সেয়েহে ই ডিপজিট কৰি যায়, শিলগুটি ডিপজিট কৰি যায়। এই বেল্টৰ দক্ষিণে নৈ আৰু নদীবোৰ পুনৰ ওলাই আহে, আৰু এই অকমান অংশ ভাবৰ বেল্ট কিমান দূৰলৈ বিয়পি থাকে, 8ৰ পৰা 16 কিলোমিটাৰ বহল হয়। এই বেল্টত শিলগুটি জমা হৈ থাকে। পানীটো আমি দেখিবলৈ নাপাওঁ, অলপ পানী দেখিবলৈ পাওঁ শিলগুটিৰ তলত, কিন্তু নৈখন ইয়ালৈ আহি শুকাই যায়, তাৰ পিছত গৈ আকৌ ওলায়। এই বেল্টৰ দক্ষিণে নৈ আৰু নদীবোৰ পুনৰ ওলাই আহি তেৰাই নামেৰে জনাজাত
তেৰাই নামেৰে জনাজাত হয়। পুনৰ এই নৈসমূহ শিৱালিকৰ তলৰ কথা কৈ আছো। শিৱালিকৰ তলত যেতিয়া তাৰ ধাৰটো কমি আহে তেতিয়া ই ভাবৰ বেল্টত শিলগুটিবোৰ জমা কৰি যায়। তাৰ পিছত ভাবৰ বেল্টৰ পৰা ই যেতিয়া পানী ওলাই যায়, ক'ত কি বুলি জনা যায়, তাক তেৰাই নদী নামেৰে জনা যায়। তেৰাই নামেৰে অৰ্থাৎ ক্ষমা কৰিব, নদী নহয়, তেৰাই নামেৰে জনা যায়। এই নদীসমূহ আকৌ ওলাই আহে আৰু ই কেনেধৰণৰ হয়, মাৰ্চি এৰিয়া অৰ্থাৎ ভিজা জলাশয়, ৱেটলেণ্ড থাকে তাতে আৰু জলাশয়ৰ অঞ্চলৰ সৃষ্টি কৰা হয়। আৰু এইটো আচলতে বন্যপ্ৰাণীৰে ভৰা ডাঠ বনাঞ্চল। তেৰাই অঞ্চলটো বন্যপ্ৰাণীৰে ভৰা ডাঠ অঞ্চল হয়। বনাঞ্চলসমূহ কৃষিভূমি সৃষ্টি কৰা হৈছে আৰু বিভাজনৰ পিছত পাকিস্তানৰ পৰা প্ৰব্ৰজনকাৰীক বসতি স্থাপন কৰিবলৈও ইয়াক এই বনাঞ্চলসমূহ শেষত কৃষিভূমিলৈ ইয়াক ট্ৰান্সফাৰ কৰা হৈছে। প্ৰথমতেতো সেই ভাবৰ বেল্ট পোৱা যায়। ভাবৰ বেল্টত মানুহৰ বসতি স্থান হ'ব নোৱাৰে, কাৰণ তাতে সেই নদীৰ ধাৰ নাই, নদী আমি দেখিবলৈ নাপাওঁ। তাৰ পিছত গৈ সি যেতিয়া তেৰাই অঞ্চল পায়হি, তেৰাই অঞ্চল পালে তাৰ যিটো পানী সি ওলাই আহে, তেৰাই অঞ্চলত নদীৰ পানী ওলাই আহে আৰু ইয়াক তেৰাই নামেৰে জনাজাত হয়। আৰু ই কেনেকুৱা হয়, ভিজা অঞ্চল হয়, জেকা অঞ্চল হয় আৰু সেইকাৰণে ইয়াত বনাঞ্চলো ভাল হয়। আৰু ই খুব ঘন জংঘল হয়, কিন্তু পিছলৈ গৈ ইয়াক একেবাৰে মানুহ কিছুমান ৰেফিউজি সমূহক থাকিবলৈ স্থান দিয়া হয় আৰু তেনেধৰণে এই বনাঞ্চলসমূহ কৰ্তন কৰা হয়। ইয়াৰ পিছতে আমি উপদ্বীপীয় মালভূমিলৈ যাম। ইয়াৰ আগতে আমি আকৌ এবাৰ চাই লৈছো আহক, উত্তৰ সমভূমিত কি থাকে। উত্তৰ সমভূমিৰ প্ৰধান নদী ব্যৱস্থাৰ আন্তঃক্ৰিয়াৰ ফলত উত্তৰ সমভূমি গঠন কৰা হৈছে। আৰু কি নদী ইয়াত আছে, সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহ। এই সমভূমি জলজ মাটিৰে গঠিত হয়। লাখ লাখ বছৰ ধৰি হিমালয়ৰ পাদদেশত পৰি থকা বিশাল অৱবাহিত জলজ নিক্ষেপৰ ফলত এই উৰ্বৰ সমভূমি গঠন হৈছিলে। বহুত বেছি উৰ্বৰ শক্তি আছে ইয়াত আৰু সেয়েহে 7 লাখ বৰ্গ কিলোমিটাৰ এলেকাত ই বিস্তৃত হৈ আছে আৰু প্ৰায় 2400 কিলোমিটাৰ দীঘল হয় আৰু 204 পৰা 320 কিলোমিটাৰ বহল। এই সমভূমিখন ঘন জনবসতিপূৰ্ণ ভৌতিক বিভাগ। চহকী মাটিৰ আৱৰণৰ সৈতে পৰ্যাপ্ত পানী যোগান আৰু অনুকূল জলবায়ুৰ সৈতে ই কৃষিগতভাৱে ভাৰতৰ এক উৎপাদনশীল অংশ হিচাপে পৰিগণিত হৈ আহিছে। আৰু উত্তৰ সমভূমিক বহলভাৱে যদি আমি চাবলৈ যাওঁ, তেনেহলে ইয়াক 3টা ভাগত বিভক্ত কৰা হৈছে। উত্তৰ সমভূমিৰ পশ্চিম অংশক পাঞ্জাব বুলি কোৱা হয়। সিন্ধু আৰু ইয়াৰ উপনৈসমূহে ইয়াক গঠন কৰিছে। আৰু এই সমভূমিৰ বৃহত্তৰ অংশ ক'ত অৱস্থিত হৈ আছে, পাকিস্তানত অৱস্থিত হৈ আছে। সিন্ধু আৰু ইয়াৰ উপনৈ ঝেলম, চেনাব, ৰবি, ব্যাস আৰু সতলুজৰ উৎপত্তি হিমালয়ত। সমভূমিৰ এই অংশত দোআবজৰ আধিপত্য আছে। এতিয়া দোআবজ কি হয়? দোআব 2টা শব্দেৰে গঠিত, অৰ্থাৎ দো অৰ্থাৎ 2টা আৰু আব অৰ্থাৎ পানী। একেদৰে আমি যদি চাওঁ যে পাঞ্জাবো পঞ্জ অৰ্থাৎ 5 আৰু আব মানে পানী। আৰু গংগাৰ সমভূমি ক'ত আছে? ঘগ্গৰ নদী আৰু তিষ্টা নদীৰ মাজত বিস্তৃত হৈ আছে। উত্তৰ ভাৰতত ক'ত আছে? এই যিটো গংগা সমভূমি সেয়া আছে হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আৰু আংশিকভাৱে ঝাৰখণ্ডত আৰু কিছু অংশ আছে পশ্চিম বংগত বিয়পি আছে। পূব দিশত বিশেষকৈ অসমত ব্ৰহ্মপুত্ৰৰ সমভূমি নিহিত হৈ আছে আৰু উত্তৰ সমভূমিক সাধাৰণতে
সমতল ভূমি বুলি বৰ্ণনা কৰা হয় আৰু ইয়াৰ ৰিলিফৰ কোনো তাৰতম্য নাথাকে। এই বিশাল সমভূমিসমূহতো বিভিন্ন ধৰণৰ ৰিলিফ বৈশিষ্ট্য আছে। ৰিলিফ বৈশিষ্ট্যৰ তাৰতম্য অনুসৰি উত্তৰ সমভূমিক 4টা অঞ্চলত ভাগ কৰিব পাৰি। নদীবোৰে পাহাৰৰ পৰা নামি অহাৰ পিছত শিৱালিকৰ ঢালৰ সমান্তৰালভাৱে পৰি থকা প্ৰায় 8 পৰা 16 কিলোমিটাৰ বহল সংকীৰ্ণ বেল্টত শিলগুটি জমা হয়। আৰু ইয়াক কি বেল্ট বুলি জনা যায়? ইয়াক ভাবৰ বেল্ট বুলি জনা যায়। এই ভাবৰ বেল্টত সকলো ধাৰা নোহোৱা হৈ যায়, অৰ্থাৎ যিটো নদীৰ স্পীড সেইটো কমি যায়। এই বেল্টৰ দক্ষিণে নৈ আৰু নদীবোৰ পুনৰ ওলাই আহি তেৰাই নামেৰে জনাজাত এটা ভিজা অঞ্চল হয়, জলাশয় অঞ্চলৰ সৃষ্টি কৰে। এইটো বন্যপ্ৰাণীৰে ভৰা ডাঠ বনাঞ্চল আছিল, কিন্তু বনাঞ্চলসমূহ কৃষিভূমি সৃষ্টি কৰা হৈছে এইসমূহত। কিহৰ কাৰণে? বিভাজনৰ পিছত পাকিস্তানৰ পৰা যিসমূহ প্ৰব্ৰজনকাৰী ভাৰতবৰ্ষই স্থান দিলে, সেইসমূহৰ বসতি স্থাপন কৰিবলৈ ইয়াত আচলতে এই বন্যপ্ৰাণীৰে ভৰা ডাঠ বনাঞ্চলখন নাইকিয়া কৰি পেলোৱা হৈছে। ইয়াৰ পিছত আমি উপদ্বীপীয় মালভূমিৰ বিষয়ে পঢ়িম। উপদ্বীপীয় মালভূমি পুৰণি স্ফটিকীয়, আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ দ্বাৰা গঠিত এখন টেবুললেণ্ড বুলি আমি ক'ব পাৰোঁ, অৰ্থাৎ প্লেটু বুলি আমি ক'ব পাৰোঁ। গণ্ডৱানা ভূমি ভাঙি যোৱা আৰু অৰ্থাৎ প্লেটুৰ কথা আমি কৈ আছো ইয়াতে। গণ্ডৱানা লেণ্ড কেতিয়া আছিলে? যেতিয়া ভাৰতবৰ্ষ এনেকুৱা যিসমূহ দেশ আছে সেইসমূহ তেতিয়ালৈকে ভাগ হোৱা নাছিলে। তাৰ যিটো ভূমি প্লেট সেয়া একেখন প্লেটৰ আছিলে আৰু পিছত আমি জানো যে গণ্ডৱানা লেণ্ড ফাট মেলি পেলাই ভাৰতবৰ্ষখন অন্য দিশে শ্বিফ্ট হৈ যায়। গণ্ডৱানা ভূমিৰ ভাঙি যোৱা আৰু ড্ৰিফ্ট হোৱাৰ কথা আমি সকলোৱে নিশ্চয় শুনিছো, আৰু ইয়াৰ বাবে গঠন হৈছিল এইসমূহ টেবুললেণ্ড, আৰু এইদৰে ইয়াক আটাইতকৈ পুৰণি ভূখণ্ডৰ অংশ কৰি তোলা হৈছে। এই মালভূমিত বহল আৰু অগভীৰ উপত্যকা আৰু ঘূৰণীয়া পাহাৰসমূহ আছে। এই মালভূমি কি আছে? এই মালভূমিত বহল উপত্যকাসমূহ আছে, বহুত বেছি বহল হয়, আৰু অগভীৰ, বহুত বেছি দ্বীপলৈ নাযায়, অগভীৰ উপত্যকা আৰু ঘূৰণীয়া পাহাৰ আছে। এই মালভূমিত কি ভাগত বিভক্ত কৰা হৈছে? এই মালভূমি 2টা বহল বিভাগেৰে গঠিত হৈ আছে। কি সেয়া? মধ্য হাইলেণ্ড আৰু ডেকান মালভূমি, অৰ্থাৎ ডেকান প্লেটু আৰু পেনিনচুলাৰ প্লেটু বুলি কোৱা হয়। নৰ্মদা নদীৰ উত্তৰ দিশত, নৰ্মদা নদীখন গৈছে নৰ্মদা নদীৰ নৰ্থৰ ফালে উত্তৰ দিশত অৱস্থিত উপদ্বীপীয় মালভূমিৰ সেই অংশটোৱে মালৱা মালভূমি অৰ্থাৎ মালৱা প্লেটু এটা ডাঙৰ অঞ্চল সামৰি লৈছে। চেন্ট্ৰেল হাইলেণ্ড নামেৰে ই জনাজাত। চেন্ট্ৰেল হাইলেণ্ড, এইখিনি মালৱা প্লেটু ক'ত আছে? নৰ্মদা নদীৰ উত্তৰ দিশে। মালভূমিৰ এটা ডাঙৰ অঞ্চল সামৰি লোৱা হৈছে আৰু চেন্ট্ৰেল হাইলেণ্ড নামেৰে জনাজাত। বিন্ধ্যান পৰ্বতমালাৰ দক্ষিণে বিন্ধ্যান ৰেঞ্জ, তাৰমানে বিন্ধ্যান ৰেঞ্জ আৰু সতপুৰা ৰেঞ্জৰ কথাও আমি হয়তো শুনিছো, আপোনালোকে হয়তো শুনিছে। বিন্ধ্যা ৰেঞ্জ আৰু সতপুৰা ৰেঞ্জ তলে ওপৰে 2টা ৰেঞ্জ। মাজখণ্ডত, ভাৰতবৰ্ষৰ মাজখণ্ডত, গুজৰাটৰ পৰা আমি যদি এইফালে হিমালয়ান ৰেঞ্জ হয়, এইটো বিন্ধ্যান ৰেঞ্জটো, তাৰ পৰা গুজৰাটৰ পৰা আমি যদি তেনেধৰণে চাওঁ, আমি দেখিবলৈ পোৱা যাব। এই নৰ্মদা নদীৰ উত্তৰ দিশত কি আছে? উত্তৰ দিশত আছে মালৱা মালভূমি, আৰু এটা ডাঙৰ অঞ্চল ই সামৰি লৈছে আৰু চেন্ট্ৰেল হাইলেণ্ড নামেৰে জনাজাত হৈ থাকে। এতিয়া বিন্ধ্যান পৰ্বতমালা ক'ত আছে? দক্ষিণে, বিন্ধ্যান পৰ্বতমালাৰ দক্ষিণে আছে সতপুৰা, আৰু উত্তৰ পশ্চিমে আৰাৱলী পৰ্বতমালা অৰ্থাৎ আৰাৱলী হিলছ আছে। আৰু বিন্ধ্যান পৰ্বতমালাৰ দক্ষিণে কি আছে? সতপুৰা ৰেঞ্জ, আৰু উত্তৰ পশ্চিমে আছে আৰাৱলী পৰ্বতমালা। ই এটা বাউণ্ডাৰী হিচাপে গঠন হৈ আছে, বিন্ধ্যান
আৰু এইফালে হৈছে সাতপুৰা ৰেঞ্জ আৰু এইফালে আৰাৱলী হিলছ আৰু পশ্চিম দিশলৈ সম্প্ৰসাৰণ হৈছে ক্ৰমান্বয়ে ৰাজস্থানৰ বালিচহীয়া আৰু শিলৰ মৰুভূমিৰ সৈতে সি মিলি যায় ৰাজস্থানৰ বালিৰ সমূহৰ সৈতে যিমানে পশ্চিমৰ ফালে গৈ থাকে পশ্চিমৰ ফালে গৈ যি ৰাজস্থান আছে ৰাজস্থানৰ যি ডেজাৰ্ট আছে সেই ডেজাৰ্টৰ লগত ই শেষত গৈ মিলি যায় এই অঞ্চলৰ পানী নিষ্কাশন কৰা নদী অৰ্থাৎ চাম্বল নদী সিন্ধ বেটুৱা আৰু কেন নদীৰ প্ৰবাহ দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ হয় যাৰ ফলত ঢালৰ ইংগিত পোৱা যায় অৰ্থাৎ ঢলীয়া হয় কাৰণ দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ যায় আৰু চেন্ট্ৰেল হাইলেণ্ড পশ্চিম দিশত বহল হয় পশ্চিম দিশত সি বহল হয় আৰু যিমানে ই পূবৰ ফালে আহে পূবৰ পিনে ই পূব দিশত সংকীৰ্ণ হৈ থাকে এই মালভূমিৰ পূব দিশৰ সম্প্ৰসাৰণ স্থানীয়ভাৱে বুন্দেলখাণ্ড আৰু বাগেলখাণ্ড বুলি জনা যায় আৰু ডেকান মালভূমি নৰ্মদা নদীৰ দক্ষিণে অৱস্থিত হৈ আছে আৰু ই এবিধ ত্ৰিকোণীয় লেণ্ডমাছ অৰ্থাৎ তিনিকোণীয়া লেণ্ডমাছ হয় ডেকান মালভূমিটো ক'ত আছে নৰ্মদা নদী নৰ্মদা আমি যদি চাওঁ ৰাইট হেণ্ড ভাৰতবৰ্ষৰ আমি ৰাইট হেণ্ড চাইডে অৰ্থাৎ ইষ্ট চাইডে যদি চাওঁ নৰ্মদা নদীৰ ঠিক নৰ্মদা নদীৰ দক্ষিণে অৱস্থিত হৈ আছে এই মালৱা দক্ষিণে অৱস্থিত ই ডেকান প্লেটু ই এক ত্ৰিকোণীয় লেণ্ডমাছ আৰু উত্তৰ দিশত সাতপুৰা ৰেঞ্জে ইয়াৰ এক ব্ৰণ্ড ভিত্তিৰ কাষে কাষে আছে আনহাতে মহাদেৱ কাইমূৰ পাহাৰ আৰু মাইকাল ৰেঞ্জে ইয়াৰ পূবৰ এক্সটেনশ্যন গঠন কৰে আৰু ভাৰতৰ ভৌতিক মানচিত্ৰত এই পাহাৰ আৰু পৰ্বতমালা সমূহৰ স্থান নিৰ্ণয় কৰা হয় ডেকান মালভূমিৰ এতিয়া আমি ডেকান মালভূমিৰ কোনটো পঢ়িলো ডেকান মালভূমিৰ আমি পঢ়িলো নৰ্মদা নদীৰ দক্ষিণে অৱস্থিত এবাৰ আমি পঢ়িম ডেকান মালভূমিৰ পশ্চিমে কি আছে ডেকান মালভূমি পশ্চিমে কেনেধৰণে হয় অধিক ওখ হয় আৰু পূব দিশলৈ লাহে লাহে ঢাল খাইছে অৰ্থাৎ অধিক ওখ তাৰ হাইট সমূহ ডেকান মালভূমিৰ হাইট পশ্চিমে বেছি হয় আৰু পূব দিশলৈ সি লাহে লাহে ঢাল খাই আহিছে উত্তৰ পূব দিশতো মালভূমিৰ এটা সম্প্ৰসাৰণ দেখা যায় যাক স্থানীয়ভাৱে কি বুলি কোৱা হয় মেঘালয় বুলি কোৱা হয় মেঘালয় কাৰ্বি আংলং মালভূমি আৰু উত্তৰ কাছাৰ পাহাৰ বুলিও জনা যায় এতিয়া আমি চাওঁ যে ডেকান মালভূমি সেই পশ্চিমৰ পৰা উত্তৰ পূবলৈকে সি বিস্তৃত হৈ আছে আৰু উত্তৰ পূব দিশত মালভূমিৰ এটা সম্প্ৰসাৰণ দেখা যায় যাক স্থানীয়ভাৱে কি বুলি কোৱা হয় এই সম্প্ৰসাৰণ অৰ্থাৎ এক্সটেনশ্যনটো কি বুলি জনা যায় মেঘালয় কাৰ্বি আংলং আৰু মালভূমি এই কাৰ্বি আংলং মালভূমি আৰু উত্তৰ কাছাৰ হিলছ অৰ্থাৎ উত্তৰ কাছাৰ পাহাৰ বুলি জনা যায় এই বিষয়ে এই নামসমূহ আমি অসমৰ বাসিন্দাসকলে নিশ্চয়কৈ শুনিছো আমি ইয়াক সুনাগপুৰ মালভূমিৰ পৰা এটা ফল্টৰ দ্বাৰা পৃথক কৰা হৈছে আৰু পশ্চিমৰ পৰা পূবলৈ তিনিটা বিশিষ্ট পাহাৰৰ পৰ্বতমালা হ'ল গুৰু খাচী আৰু জয়ন্তীয়া পাহাৰ পশ্চিম ঘাট আৰু পূব ঘাটে ক্ৰমাৎ ডেকান মালভূমিৰ পশ্চিম আৰু পূব প্ৰান্তক চিহ্নিত কৰে আৰু অবিৰত আৰু কেৱল পাছৰ মাজেৰেহে পাৰ হ'ব পাৰি অৰ্থাৎ এই পাহাৰসমূহ পাছৰ মাজেৰেহে পাৰ হ'ব পাৰি ভাৰতৰ ভৌতিক মানচিত্ৰত থাল ভুৰ আৰু পাল ঘাটৰ স্থান নিৰ্ণয় কৰক আৰু পূব ঘাটতকৈ পশ্চিম ঘাট ওখ হয় আৰু ইয়াৰ উচ্চতা আমি জানো যে 900ৰ পৰা যিহেতু পশ্চিমৰ ফালে ইয়াৰ যিটো হাইট সেইটো বেছি ওখ হয় আৰু যিমানে ই পূবৰ ফালে আহে ই পূবৰ ফালে ই কমি আহি থাকে গতিকে হাইটটো চাই লৈছো আহক 900ৰ পৰা 1600 মিটাৰ ইয়াৰ হাইট হয় মহানদী উপত্যকা আমি জানো যে মহানদী ৰিভাৰ আছে এই মহানদী উপত্যকাৰ পৰা দক্ষিণে নীলগিৰিলৈ
কে পূব ঘাট বিস্তৃত হৈ আছে আৰু পূব ঘাটসমূহ বিচ্ছিন্ন আৰু অনিয়মিত আৰু বংগ উপসাগৰলৈ বৈ যোৱা নদীৰ দ্বাৰা বিভাজিত কৰা হৈছে। মহানদী উপত্যকাৰ পৰা দক্ষিণে নীলগিৰিলৈকে নীলগিৰি আমি জানো নীলগিৰি পাহাৰ এই মহানদীৰ উপত্যকাৰ পৰা নীলগিৰিলৈকে পূব ঘাট বিস্তৃত হৈ আছে। এই পূব ঘাটসমূহ বিচ্ছিন্ন আৰু অনিয়মিত আৰু বংগ উপসাগৰলৈকে বৈ যোৱা নদীৰ দ্বাৰা বিভাজিত কৰা হৈছে। পশ্চিম ঘাটসমূহে ঘাটৰ পশ্চিম ঢালত উঠি অহা আৰ্দ্ৰ বতাহ বহন কৰা বৰষুণৰ সন্মুখীন হয় অৰগ্ৰাফিক বৰষুণৰ সৃষ্টি কৰে আৰু পশ্চিম ঘাটসমূহ বিভিন্ন স্থানীয় নামেৰে জনাজাত হৈ আছে। উত্তৰৰ পৰা দক্ষিণলৈ পশ্চিম ঘাটৰ উচ্চতা ক্ৰমান্বয়ে বৃদ্ধি পায়। সৰ্বোচ্চ শৃংগসমূহৰ ভিতৰত আনাইমুৰি কিমান হয় ২৬৯৫ মিটাৰ আৰু দোদাবেটা ২.637 মিটাৰ অন্যতম। মহেন্দ্ৰগিৰি ১.৫০১ মিটাৰ হৈছে পূব ঘাটৰ সৰ্বোচ্চ শৃংগ। আমি যদি ইয়াৰ তুলনামূলকভাৱে চাওঁ পশ্চিম দিশে ২০০০ৰ ওপৰত ১০০০ প্ৰায় এভাৰেজ আমি যদি চাওঁ ১০০০ কমি আছে পূব দিশত। আৰু চেভৰয় পাহাৰ আৰু জাৱাদি পাহাৰো দক্ষিণ পূব দিশত অৱস্থিত হৈ আছে। ইয়াৰ পিছত আমি ভাৰতীয় মৰুভূমিৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথমতে এই যিটো উপদ্বীপীয় মালভূমিৰ বিষয়ে পঢ়িছিলো সেইটো আকৌ এবাৰ ৰিপিট কৰি লৈছো। উপদ্বীপীয় মালভূমি পুৰণি স্ফটিকীয় আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ দ্বাৰা গঠিত হৈ থাকে আৰু ই এক টেবুললেণ্ডৰ দৰে কাম কৰে আৰু গণ্ডৱানা ভূমি ভাঙি যোৱা আৰু ড্ৰিফ্ট হোৱাৰ বাবে ইয়াৰ গঠন হৈছিল আৰু এইদৰে ইয়াক সেইকাৰণে ইয়াৰ যিটো এটা অংশ সেইটো প্লেটুৰ এটা অংশ মাটিৰ পৰা যেতিয়া ড্ৰিফ্ট হৈছিলে তেতিয়া এই অংশ উঠি আহে আৰু ছাইডসমূহ সমান্তৰাল হৈয়ে থাকে মাজতে এইসমূহ উঠি আহে এই লেণ্ডমাছসমূহ আৰু তেনেধৰণে মালভূমিৰ সৃষ্টি হয়। ইয়াক আটাইতকৈ পুৰণি ভূখণ্ডৰ অংশ বুলি বিবেচনা কৰা হৈছে। এই মালভূমিত বহল আৰু অগভীৰ উপত্যকা আৰু ঘূৰণীয়া পাহাৰ আছে। এই মালভূমি দুটা বহল বিভাগেৰে গঠিত মধ্য হাইলেণ্ড আৰু ডেকান মালভূমি। নৰ্মদা নদীৰ উত্তৰ দিশত অৱস্থিত উপদ্বীপীয় মালভূমিৰ সেই অংশটোৱে মালৱা মালভূমিৰ এটা ডাঙৰ অঞ্চল সামৰি লৈছে। চেণ্ট্ৰেল হাইলেণ্ড নামেৰে জনাজাত বিন্ধ্যান পৰ্বতমালাৰ দক্ষিণে সতপুৰা আৰু উত্তৰ পশ্চিমে আৰাৱলী পৰ্বতমালা আৰু পশ্চিম দিশলৈ সম্প্ৰসাৰণ ক্ৰমান্বয়ে ৰাজস্থানৰ বালিচহীয়া আৰু শিলৰ মৰুভূমিৰ সৈতে মিলি যায়। শেষত পশ্চিমে গৈ সি ৰাজস্থানৰ বালিৰ লগত মিলি গৈছে। এই অঞ্চলৰ পানী নিষ্কাশন কৰা নদী অৰ্থাৎ চাম্বল হিন্দ বেটৱা আৰু কেন নদীৰ প্ৰবাহ দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ হয় যাৰ ফলত ঢালৰ ইংগিত পোৱা যায়। ঢাল হৈছে ঢলীয়া হৈছে। চেণ্ট্ৰেল হাইলেণ্ড পশ্চিম দিশত বহল যদিও পূব দিশত সংকীৰ্ণ হয়। এই মালভূমিৰ পূব দিশৰ সম্প্ৰসাৰণ স্থানীয়ভাৱে বুন্দেলখান আৰু বাঘেলখান বুলি জনা যায়। ডেকান মালভূমি নৰ্মদা নদীৰ দক্ষিণে অৱস্থিত এবিধ ত্ৰিকোণীয় লেণ্ডমাছ। উত্তৰ দিশত সাতপুৰা ৰেঞ্জে ইয়াৰ ভিত্তিত কাষে কাষে গৈ আছে আৰু আনহাতে মহাদেৱ কাইমূৰ পাহাৰ আৰু মাইকেল ৰেঞ্জে ইয়াৰ পূবৰ ফালে ই গঠন হৈছে আৰু ভাৰতৰ ভৌতিক মানচিত্ৰত এই পাহাৰ আৰু পৰ্বতমালাসমূহৰ স্থান নিৰ্ণয় কৰক হয়। আৰু ডেকান মালভূমি পশ্চিমে অধিক ওখ আৰু পূব দিশলৈ লাহে লাহে ঢাল খাই আহিছে। উত্তৰ পূব দিশতো মালভূমিৰ এটা সম্প্ৰসাৰণ দেখা যায় যাক স্থানীয়ভাৱে কি বুলি জনা যায় মেঘালয়া কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰ বুলি জনা যায়। ইয়াক চুৰনাগপুৰ মালভূমিৰ পৰা এটা ফল্টৰ দ্বাৰা পৃথক কৰা হৈছে। পশ্চিমৰ পৰা পূবলৈ তিনিটা বিশিষ্ট পাহাৰৰ পৰ্বতমালা হ'ল গৰু খাচী আৰু জয়ন্তীয়া পাহাৰ।
পশ্চিম ঘাট আৰু পূব ঘাটে ক্ৰমে ডেকান মালভূমিৰ পশ্চিম আৰু পূব প্ৰান্তক চিহ্নিত কৰে। পশ্চিম উপকূলৰ সমান্তৰালভাৱে পশ্চিম ঘাটসমূহ অৱস্থিত হৈ আছে। ইহঁত অবিৰত আৰু কেৱল পাছৰ মাজেৰেহে পাৰ হ'ব পাৰি। ভাৰতক ভৌতিক মানচিত্ৰত ঠাল, ভোৰ আৰু পাল ঘাটৰ স্থান নিৰ্ণয় কৰক হয় আৰু পূব ঘাটতকৈ পশ্চিম ঘাট ওখ হয়। 900 পৰা 1600 মিটাৰ ইয়াৰ হাইট হয় আৰু মহানদী উপত্যকাৰ পৰা দক্ষিণে নীলগিৰিলৈকে পূব ঘাট বিস্তৃত হৈ আছে। পূব ঘাটসমূহ বিচ্ছিন্ন আৰু অনিয়মিত আৰু বংগ উপসাগৰলৈ বৈ যোৱা নদীৰ দ্বাৰা বিভাজিত কৰা হৈছে। পশ্চিম ঘাটসমূহে ঘাটৰ পশ্চিম ঢালত উঠি অহা আৰ্দ্ৰ বতাহ বহন কৰা হয় আৰু সেয়েহে বৰষুণৰ সন্মুখীন হয়। আৰু পশ্চিম ঘাটসমূহ বিভিন্ন স্থানীয় নামেৰেও জনাজাত হৈ আছে। উত্তৰৰ পৰা দক্ষিণলৈ পশ্চিম ঘাটৰ উচ্চতা ক্ৰমান্বয়ে বৃদ্ধি পায়। সৰ্বোচ্চ শৃংগটো মনত ৰখা উচিত। সৰ্বোচ্চ শৃংগসমূহৰ ভিতৰত আনাইমুৰি 2695 মিটাৰ আৰু দোদাবেটা 2.637 মিটাৰ অন্যতম হয় আৰু তাৰ তুলনামূলকভাৱে মহেন্দ্ৰগিৰি 1.501 মিটাৰ হৈছে পূব ঘাটৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ লগতে চেভৰয় পাহাৰ আৰু জাভাদি পাহাৰ দক্ষিণ-পূব দিশত অৱস্থিত হৈ আছে। ইয়াৰ পিছত আমি ভাৰতীয় মৰুভূমিৰ বিষয়ে আলোচনা কৰিম। ভাৰতীয় মৰুভূমি অৰ্থাৎ ইণ্ডিয়ান ডেজাৰ্ট। ইণ্ডিয়ান ডেজাৰ্ট আৰাৱলী পাহাৰৰ পশ্চিম প্ৰান্তৰ ফালে অৱস্থিত। ই বালিৰ টিলাৰে আবৃত বালিচহীয়া সমভূমি। এই অঞ্চলত বছৰি 150 মিলিমিটাৰৰ তলত অতি কম বৰষুণ হয়। বছৰি 150 মিলিমিটাৰৰ তলত যদি বৰষুণ হয়, স্বাভাৱিকতেই তাত কি হয়? তাত মৰুভূমিৰ সেয়েহে সৃষ্টি হয়। ইয়াৰ জলবায়ু শুষ্ক আৰু গছ-গছনিৰ আৱৰণ ইয়াত কম। বাৰিষা কালতহে নৈ ওলায়। যেতিয়া বৰষুণ অলপ অলপ দিয়ে তেতিয়াহে বাৰিষা কালত নৈ ওলায়, নহ'লে তাত কি হৈ থাকে? বালিচহীয়াই হৈ থাকে। ইয়াৰ পিছত অলপ পাছতে বালিত হেৰাই যায় এই নৈসমূহ, আৰু কাৰণ ইহঁতৰ সাগৰত উপনীত হ'ব পৰাকৈ আচলতে পানীয়েই নাথাকে। ই বৈ গৈ সাগৰ নাপায়গৈয়ে, মাজতে ই আধাতে নাইকিয়া হৈ থাকে। যিখিনি সময়ত অকল বাৰিষা কাল হয়, সেই সময়ছোৱাতহে ইয়াত পানী হয়, বাকী সময়ছোৱাত ইয়াত পানী দেখিবলৈ পোৱা নাযায়। এই অঞ্চলৰ একমাত্ৰ বৃহৎ নদী হৈছে লুনি নৈ। ভাৰতীয় মৰুভূমি বৰ্চান বুলি কোৱা হয়, অৰ্থাৎ অৰ্ধচন্দ্ৰ আকৃতিৰ এটা টিলা হয়। ক্ৰিচেণ্ট শ্বেপেড এটা টিলা বৃহৎ অঞ্চল সামৰি লয়। যদিও দীৰ্ঘায়িত টিলা হৈ পৰে, ভাৰত-পাকিস্তান সীমান্তৰ ওচৰত অধিক ই বিশিষ্ট। গতিকে ভাৰতীয় মৰুভূমিৰ বিষয়ে খুব বেছি এটা জনাৰ প্ৰয়োজন নাথাকে। আমি সকলোৱে মৰুভূমিৰ কথা শুনিছো। মৰুভূমিত কেনেধৰণৰ জীৱ আছে, নেক্সট আমি যেতিয়া ক্লাছত পঢ়িম তেতিয়া আমি সেইসমূহে আচলতে পঢ়িম যে তাত কেনেধৰণৰ জীৱসমূহ পোৱা যায়, ক'ত কেনেধৰণৰ জীৱসমূহৰ বসতি স্থান ইত্যাদি ইত্যাদি আমি তাত পঢ়িবলৈ পাম। এতিয়া অকল ৰিলিফ ফিচাৰ্ছখিনি আমি চাই লৈছো। কি কি বিভাগ আছিলে, কি কি ভাগ কৰা হৈছিলে ভাৰতবৰ্ষখনৰ যিসমূহ ফিচাৰ্ছ, সেই ফিচাৰ্ছসমূহৰ ভিতৰত অন্যতম হৈছে এই মৰুভূমিসমূহ, অৰ্থাৎ এই ডেজাৰ্টসমূহ। ভাৰতীয় মৰুভূমি আৰাৱলী পাহাৰৰ পশ্চিম প্ৰান্তৰ ফালে অৱস্থিত হৈ আছে আৰু ই বালিৰ টিলাৰে আবৃত এটা বালিচহীয়া সমভূমি। এই অঞ্চলত বছৰি 150 মিলিমিটাৰৰ তলতহে বৰষুণ হয়। গতিকে ইয়াৰ জলবায়ু খুব বেছি ড্ৰাই হয় আৰু গছ-গছনিৰ আৱৰণ কম থাকে। আৰু বাৰিষা কালত হে নৈ ওলাই, যি গৈ একেবাৰে গৈ উপসাগৰত উপনীত নহয়গৈ, সাগৰত উপনীত নহয়গৈয়ে, ই আধাতে বন্ধ হৈ যায়। আৰু এই অঞ্চলৰ একমাত্ৰ বৃহৎ নদীখন হৈছে লুনি নদী। ভাৰতীয় মৰুভূমি বৰ্চান বৃহৎ অঞ্চল সামৰি লয়, যদিও দীৰ্ঘায়িত টিলা হৈ পৰে। ভাৰত-পাকিস্তান সীমান্তৰ ওচৰত অধিক ই বিশিষ্ট।
বাৰচান্দ ইয়াৰ পিছত আমি উপকূলীয় সমভূমি অৰ্থাৎ কোষ্টেল প্লেইনছৰ বিষয়ে আলোচনা কৰিম। উপদ্বীপীয় মালভূমিৰ কাষে কাষে পশ্চিমে আৰৱ সাগৰ, এৰাবিয়ান চি আৰু পূবে বংগোপসাগৰ অৰ্থাৎ বে অফ বেংগলৰ কাষে কাষে আমি ভাৰতৰ মেপখনৰ পিনে যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে ভাৰতৰ মেপখন তলৰ ফালে যি দীঘল হৈ আহিছে এই দুইখনেই আৰাবিয়ান চি আৰু বে অফ বেংগলৰ দুই পাৰে আমি দেখিবলৈ পাওঁ কোষ্টেল প্লেইনছসমূহ। সেয়া ভাৰতবৰ্ষৰ মাজভাগৰ পৰা আৰম্ভ হৈ একেবাৰে শেষলৈকে গৈছে। এই উপদ্বীপীয় মালভূমিৰ কাষে কাষে পশ্চিমে কি আছে আৰৱ সাগৰ আৰু পূবে আছে বংগোপ উপসাগৰ। ইয়াৰ কাষেৰে যোৱা যি সংকীৰ্ণ উপকূলীয় এক ফিটাৰ নিচিনা উপকূলীয় অঞ্চল তাক উপকূলীয় সমভূমি অৰ্থাৎ কোষ্টেল প্লেইনছ বুলি জনা যায়। পশ্চিম ঘাট আৰু আৰৱ সাগৰৰ মাজত চেণ্ডউইচ হৈ আছে। চেণ্ডউইচ হৈ থকা পশ্চিম উপকূলটো এটা সংকীৰ্ণ সমভূমি অৰ্থাৎ ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন। এটা সংকীৰ্ণ চেণ্ডউইচ হৈ আছে কাৰ মাজত পশ্চিম ঘাট ৱেষ্টাৰ্ণ ঘাটছ আৰু আৰৱ সাগৰৰ মাজত ই চেণ্ডউইচ হৈ থকা এটা সংকীৰ্ণ সমভূমি। কাৰ কথা কৈছো আমি পশ্চিম উপকূলৰ কথা কৈছো। ই তিনিটা খণ্ডৰে গঠিত হৈ আছে। উপকূলৰ উত্তৰ অংশ কোঙ্কণ অৰ্থাৎ মুম্বাই গোৱা বুলি কোৱা হয়। কোঙ্কণ এৰিয়াটো ক'ত আছে মুম্বাইৰ পৰা গোৱাৰ অংশ। মধ্য অংশক কানাড় সমতল বুলি কোৱা হয়। আনহাতে দক্ষিণ অংশক কি বুলি কোৱা হয় মালাবাৰ উপকূল বুলি কোৱা হয়। উপকূলীয় সমভূমি বংগোপসাগৰৰ কাষৰ সমভূমি বহল আৰু সমতল হয়। উত্তৰ অংশক ইয়াক উত্তৰ চাৰ্কাৰ অৰ্থাৎ নৰ্দাৰ্ণ চাৰ্কাৰ বুলি কোৱা হয়। আনহাতে দক্ষিণ অংশক কৰমণ্ডল উপকূল বুলি জনা যায়। বৃহৎ নদী যেনে মহানদী গোদাবৰী এই উপকূলত কৃষ্ণ আৰু কাবেৰীয়ে বিস্তৃত বদ্বীপ গঠন কৰিছে আৰু পূব উপকূলৰ কাষেৰে চিলিকা হ্ৰদ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। গতিকে আমি কোষ্টেল প্লেইনছৰ খুব বেছি এটা পঢ়িব নালাগে। কোষ্টেল প্লেইনছত আমি জানিব লাগে যে ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনছ থাকে আৰু ইষ্টাৰ্ণ কোষ্টেল প্লেইনছ থাকে। এই উপদ্বীপীয় মালভূমিৰ কাষে কাষে কি হৈছে পশ্চিমে আৰৱ সাগৰ গৈছে আৰু পূবে বংগোপ উপসাগৰৰ কাষেৰে ই যোৱা এটা সংকীৰ্ণ উপকূলীয় ফিটা। পশ্চিম ঘাট আৰু আৰৱ সাগৰৰ মাজত চেণ্ডউইচ হৈ থকা পশ্চিম উপকূলটো এটা সংকীৰ্ণ সমভূমি হয়। ই তিনিটা খণ্ডেৰে গঠিত হৈ আছে আৰু উপকূলৰ উত্তৰ অংশক কোঙ্কণ অৰ্থাৎ মুম্বাই গোৱাৰ যিটো অঞ্চল সেয়া কোঙ্কণ বুলি কোৱা হয় আৰু মধ্য অংশক কানাড় সমতল বুলি কোৱা হয়। আনহাতে দক্ষিণ অংশক কি কোৱা হয় মালাবাৰ উপকূল বুলি কোৱা হয়। উপকূলীয় সমভূমি বংগোপসাগৰৰ কাষৰ সমভূমি বহল আৰু সমতল হয় আৰু উত্তৰ অংশত ইয়াক উত্তৰ চাৰ্কাৰ অৰ্থাৎ নৰ্দাৰ্ণ চাৰ্কাৰ বুলি কোৱা হয়। আনহাতে দক্ষিণ অংশক কৰমণ্ডল কোষ্ট অৰ্থাৎ কৰমণ্ডল উপকূল বুলি জনা যায়। বৃহৎ নদী যেনে মহানদী গোদাবৰী আদি ইয়াৰ বৃহৎ নদী। এই উপকূলত কৃষ্ণ আৰু কাবেৰীয়ে বিস্তৃত বদ্বীপ অৰ্থাৎ দুটা দ্বীপ গঠন কৰিছে। পূব উপকূলৰ কাষেৰে চিলিকা হ্ৰদো এটা বিশিষ্ট অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে চিলিকা হ্ৰদ। এই উপকূলীয় সমভূমিৰ পিছতে আমি দ্বীপপুঞ্জৰ বিষয়ে আলোচনা কৰিম। এই দ্বীপগোটটো সৰু সৰু প্ৰবাল দ্বীপপুঞ্জৰে গঠিত। আমি চাওঁ যে গোটেই ভাৰতবৰ্ষৰ তলত আমি এচাইডে আমি বে অফ বেংগল পাওঁ, আনটো চাইডে আমি আৰাবিয়ান চি পাওঁ। তাতে কিছুমান সৰু সৰু আমি মেপত যদি চাওঁ টুকুৰা কিছুমান দেখিবলৈ পাওঁ, মাটিৰ টুকুৰা কিছুমান থাকে। মেপখনত যদি আমি চাওঁ সৰু সৰু কেইটামান
টুকুৰা ডটছ আমি দেখিবলৈ পাওঁ সেয়া আচলতে কি হয় সেয়া আচলতে আইলেণ্ডছ হয় দ্বীপপুঞ্জ আৰু সেয়া কাৰ আণ্ডাৰত পৰিছে সেয়া ভাৰতবৰ্ষৰ অধীনত পৰিছে এই দ্বীপগোটসমূহ সৰু সৰু প্ৰবাল দ্বীপপুঞ্জৰে গঠিত হৈ আছে আৰু ইয়াৰ আগতে ইহঁতক কি বুলি কৈছে লোকাভিট মিনিকয় আৰু আমনডাইভ নামেৰে জনা হৈছিল কিন্তু পিছলৈকে 1973 চনত এইবিলাকক লক্ষদ্বীপ নামেৰে নামাকৰণ কৰা হয় এতিয়া আমি জানো যে লক্ষদ্বীপ আইলেণ্ডছৰ বিষয়ে আমি নিশ্চয়কৈ সকলোৱে শুনিছো ই সৰু সৰু এলেকা হয় আৰু এই সৰু এলেকা কিমান দূৰলৈকে বিস্তৃত হৈ আছে 32 বৰ্গ কিলোমিটাৰ ইয়াৰ এৰিয়াটো কাভৰেটি দ্বীপ হৈছে লক্ষদ্বীপৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় যিহেতু ই অতিকৈ সৰু আইলেণ্ড হয় গতিকে ইয়াৰ যিটো বিস্তীৰ্ণ অঞ্চল সেয়া বিস্তীৰ্ণ অঞ্চল খুব বেছি ডাঙৰ পৰিসৰত নাই সেয়া কম পৰিসৰৰ ভিতৰতে আছে আৰু লক্ষদ্বীপ কাভাৰত্তি দ্বীপ হৈছে লক্ষদ্বীপৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় সকলো প্ৰশাসনিক বিষয়সমূহ এই মুখ্য কাৰ্যালয়ৰ পৰাই পৰিচালনা কৰা হয় এই দ্বীপগোটটোত উদ্ভিদ আৰু প্ৰাণী বহুত এনেও আমি জানো যে আইলেণ্ডসমূহত উদ্ভিদ আৰু প্ৰাণীৰ বাবে চহকী হয় গতিকে ডিফাৰেন্স নথকাকৈ এই দ্বীপ গোটটোতো উদ্ভিদ আৰু প্ৰাণীৰ বহু বৈচিত্ৰতা আছে জনবসতিহীন পিতৃদ্বীপত চৰাই অভয়াৰণ্য আছে পিতৃদ্বীপ ক'ত আছে জনবসতিহীন হয় জনবসতিহীন ইয়াত জনবসতি নাই এই দ্বীপত চৰাই অভয়াৰণ্য আছে আৰু বংগ উপসাগৰত অৱস্থিত ইছলাডাৰ দীঘলীয়া শৃংখলটো উত্তৰৰ পৰা দক্ষিণতকৈ বিস্তৃত এইবোৰ হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ইহঁতৰ আকাৰ ডাঙৰ আৰু অধিক সংখ্যক আৰু সিঁচৰিত হৈ থাকে সমগ্ৰ দ্বীপগোটটোক দুটা বহল ভাগত ভাগ কৰা হৈছে উত্তৰ আন্দামান আৰু দক্ষিণে কি আছে উত্তৰে আন্দামান আছে দক্ষিণে আছে নিকোবৰ এইখিনি আছিল দ্বীপপুঞ্জৰ বিষয়ে আজিলৈ আহিছো ধন্যবাদ